কৰিবা এতিয়া এতিয়া খেলিবা কি বনাবা তাতে কি বনাবা লোৱা দিমতো দিম এপিনে যোৱাচোন কি নাই খুলি দিওঁতো হাই গাইজ ৱেলকাম টু মাই চেনেল পম্পিছ ব্লগ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ আজি আকৌ এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ ওচৰলৈ কিন্তু ভিডিঅ'টো সঁচাকৈ বহুত বেছি পুৰণা মই কৈছোঁ আপোনালোকক আৰু এয়া যে দেখিছে টিকলি বাহিৰত ওলাই গৈছিলোঁ অকণমান মোৰ কিবা কিবি কিনিব লগা আছিলে কৈছে কিন্তু তাই কিটচেন ছেটটো দেখি নেৰিলে তাইক মানে এইটো লাগেই আৰু এইটো তাই 5 নম্বৰ হয় কিটচেন ছেট আনেহে আৰু বেছি দিন নাযায় ক'ত যায় কি ক'ব নোৱাৰো বস্তুবিলাক আৰু এয়া যে দেখিছে তাকে এতিয়া মই খুলি দিব লাগে তাকে কৈ আছে অৱশ্যে আমাক বহুত কিবা কিবি বনাই খুৱায়ো দেই নোখোৱাকৈ নাথাকে বাৰু মেগীৰ পৰা চাহ ভাত মাছ চব বনাই খুৱায় কিন্তু তো সেয়াই ভাবিলোঁ অকণমান এনেকৈ ভিডিঅ' কৰি ৰাখোঁ তাই চাব পাৰিব পিছত তো সেয়াই আৰু এয়া পূৰা লাগি আছে এতিয়া মানে আমাক কিবা কিবি বনাই খুৱাব আৰু এতিয়া খুলি দিব লাগে তাই বনাই ষ্টাৰ্ট কৰি দিব তো সেয়াই আৰু এয়া মই ৰাতিপুৱাই মটৰ তিয়াই থৈছিলোঁ গধূলি ঘুগুনি খাম বুলি কেতিয়াবা কেতিয়াবা ঘুগুনি খাবলৈ মোৰ বহুত মন যায় মই বহুত ভাল পাওঁ একচুৱেলি ঘুগুনি খাই মটৰৰ আৰু তাকে বোলো বনাওঁ সন্ধিয়া হৈছে আৰু এতিয়া যে মই এইখিনি বনাই আছোঁ নহয় তেতিয়া বহুত ঠাণ্ডা আছিলে কাৰণ মই কৈছোঁৱেই যে এই ভিডিঅ'টো বহুত আগৰ হয় মই এতিয়া আপলোড দিছোঁ মানে কি মই ৰেকৰ্ড কৰিলোঁ এডিটিঙো কৰি থৈছোঁ কিন্তু ভইচ অভাৰটো দিয়া হোৱা নাছিলে মোৰ আৰু বহুত মাজতে কিবা কিবি কাম ওলালে এখন বিয়াও গ'ল মানে ভাইটিৰ বিয়া সেইখিনিও মই লাহে লাহে দি থাকিম কিন্তু সঁচাকৈ বহুত বেছি পুৰণা হয় তথাপিও দিছোঁ একো নাই কিনো আপোনালোকেতো নতুনকৈ দেখিছে ন মইহে গম পাওঁ পুৰণা তো সেয়াই বিয়া গ'ল খালোঁ বিয়াও 1 মাহমান হৈ গ'ল কিন্তু মই এতিয়াহে লাহে লাহে দি থাকিম আশা কৰোঁ আপোনালোকে চাব গম পাইছে যিহেতু বাচ্ছা এটাও আছে আৰু বহুত কাম আৰু অসুখ গ'ল মাজতে এইবিলাক মই মানে কৰা বাদেই দিছিলোঁ তো তথাপিও ভাবিলোঁ যিহেতু আছে কৰি থৈছোঁ সেইকাৰণে দি দিওঁ আৰু এইখিনি হৈছে ঘুগুনি আৰু সঁচাকৈ খাবলৈ বহুত টেষ্টি হৈছিলে আৰু তেতিয়া ঠাণ্ডাও আছিলে ঠাণ্ডাটো গৰম গৰম ঘুগুনি খাই এনেও টেষ্ট লাগে বাৰু কিন্তু মোৰ গৰম ঠাণ্ডা বুলি নাই দেই মই ঘুগুনি যেতিয়াই তেতিয়াই খাই ভাল পাওঁ তো সেয়াই আৰু এতিয়া এইখিনি আমি খাম তো ভিডিঅ'টো আপোনালোকে চাই থাকক মা লোৱা আৰু এয়া দেখিছেনে এয়া আমাৰ টিকলি আঁকিছে এয়া বোলে নমু হয় আৰু ছাইডত এয়া ত্ৰিশূল দেখিছেনে মানে শিৱৰ যে ত্ৰিশূল লৈ থকা দেখিছে সেয়াই তাই অলপমান আধাৰত আঁকিছে আৰু দুগজ চাকিও জ্বলি আছে দেই তাই বুজাই দিছে এইটো নমু ঘৰ হয় আৰু সেয়া চাকি জ্বলি আছে আচলতে আমি মন্দিৰ এটাত গৈছিলোঁ তাই দেখা পাইছিলে সেইখিনিকে আঁকিলে আৰু এয়া ফুলদানি আৰু এইটো হৈছে কেক এইটো বোলে বাৰ্বি কেক হয় এয়া দেখিছেনে ওপৰত পুতলা দিছে ওপৰত সেয়া যে হেৰি হয় কেণ্ডেল হয় এইটো বোলে কেক হয় বাৰ্থডে কেক আৰু এতিয়া মই কৰিবলৈ আহিছোঁ এটা কাম আৰু দেখি পেলাই গম পাবই আপোনালোকে এইখিনি হৈছে বিয়াৰ চিঠি মানে ভাইটিৰ বিয়াৰ চিঠি হ'ল আজি আনা এসপ্তাহমান হ'ল নেকি যিহেতু মই কৈছোঁ তেতিয়া বহুত ঠাণ্ডা আছিলে গতিকে মই কৰিবলৈ অলপমান এলাহ লাগি আছিলে কিন্তু নকৰিলেতো নহ'ব এতিয়া মই এইখিনি লাহে লাহে কৰিম আৰু ভাইটিয়ে বিয়াত মাতা ষ্টাৰ্ট কৰি দিব একেলগে নকৰোঁ লাহে লাহে কৰি থাকিম আৰু যিহেতু সি অকলে মাতিব লাগিব হয়তো আৰু ওচৰৰখিনি বাৰু মায়ে মাতিব কিন্তু দূৰৰখিনি ভাইটি অকলে মাতিব লাগিব তো সেয়াই আৰু এয়া হৈছে চিঠিখিনি আপোনালোককো দেখাই দিলোঁ আৰু মই ভিডিঅ'টোৰ আৰম্ভণিতে কৈছিলোঁ যে বিয়াখন অলৰেডি গৈছেই দেই এইটো আগৰ ভিডিঅ' হয় মই এতিয়া আপলোড দিছোঁ তথাপিও চাওক আৰু এইটো আনি দিছে এটা ফেব্ৰিকুইক কাৰণ এয়া দেখিছেনে এয়া গণেশ হয় মাজত গণেশটো লগাব লাগিব জানেই বাৰু আপোনালোকে তথাপিও মই কৈ দিছোঁ যিহেতু কৰিম কামখিনি কৈ দিলোঁ ইয়াতে আঠা আছে কিন্তু আঠাটো ইমান ভালকৈ নালাগে সেইকাৰণে ফেব্ৰিকুইকৰে মই মাজত আঠাটো লগাই দিম এইখিনি দুদিনমান পিছত কৰা ভিডিঅ' হয় মই আগৰ ভিডিঅ'খিনিৰ লগত এড কৰি দিছোঁ দেই মই যে ঘুগুনি খোৱা দেখাইছিলোঁ তাৰপিছত এইখিনি এড কৰিহে দিছোঁ তো যি কি নহওক ব'লক এতিয়া এইখিনি কৰোঁ আৰু এয়া যে দেখিছে মোবাইল এয়া মায়ে চাই আছে ছাইডত মায়ে ইফালে চব্জি কাটি আছে যিহেতু ৰাতি হৈছে এতিয়া মায়ে ভাতৰ আয়োজন কৰিছে আৰু মই ইফালে এইখিনি মানে ঠিক কৰি লওঁ আৰু এয়া দেখিছে চিঠিখন আপোনালোকক অকণমান দেখাই দিছোঁ আৰু এইটো হৈছে আমাৰ গণেশ বাবা গণেশৰ ষ্টিকাৰ এতিয়া এইটো মাজত লগাই যাম
ভালেই লাগে বাৰু এইবিলাক কাম কৰি পেলাই। তো আজিলৈ মই এইখিনি বনালোঁ। এয়া চাওক, এইখিনি হৈ যাব, আকৌ কালি বনাম। এনেকৈ লাহে লাহে বনাই শেষ হৈ যাব বাৰু গোটেইখিনি। 4 দিনমানত হৈ যাব চাগে। হাই গাইজ, এয়া অন্য এটা দিন হয়, এয়া দিনৰ সময় হয়। আৰু এয়া যে দেখিছে, এয়া মাল্টা হয়, টিকলিৰ একদম প্ৰিয়। তাইক এনেকৈ জুচ উলিয়াই দিব লাগে আৰু তাই খাই খুব ভাল পায়। আৰু ইফালে নাৰিকল আৰু আছে, বলক দেখাই আছোঁ আপোনালোকক। কিহৰ বজাৰ কৈ আছোঁ বাৰু। এয়া চব্জি হয়, এয়া বন্ধাকবি, আৰু এয়া আঙুৰ হয়, টিকলিৰ প্ৰিয়। টিকলি অৱশ্যে ফল মূল খাই ভালেই পায় বাৰু। তো সেয়াই। আৰু এয়া হৈছে দৈ। মানে সৰু সুৰাকৈ এইটো আছিলে আমাৰ বিহুৰ খানা। কিন্তু মই ইমান দিনে আপলোড দিয়া হোৱা নাছিলে, গতিকে বহুত দেৰি কৰি দিলোঁ। তথাপিও থাকি যাওক আৰু মেমৰি। এয়া শাক, আৰু এইফালে মায়ে লাগি আছে মাছ মাংস ধোৱাত, আৰু এতিয়া ধুনীয়াকৈ ধুই কৰি থৈ দিব। তাৰপিছত ৰাতিলৈ এওঁ আৰু মই মিলি পেলাই বনাম। তো সেয়াই। আৰু এয়া দেখিছে ফ্ৰিজত মিঠাই আছে, এইখিনি কালিৰ কাৰণে আনি থোৱা হৈছে। আৰু মায়ে জেগাই পোৱা নাই ফ্ৰিজটোত থ'বৰ কাৰণে, হৈ যায় ন কেতিয়াবা এনেকুৱা। আৰু ইফালে এয়া যে দেখিছে, এয়া মাছ, বকুৰ মাছখিনি এনেকৈ এক্সট্ৰাকৈ ৰখা হৈছে। আৰু এইখিনি ভালখিনি এয়া ভাইটি আৰু এওঁ যাই পেলাই ৰাতিপুৱা লৈ আহিলে। আৰু এইখিনি যে দেখিছে, এইখিনি বৰপেটাৰ ক্ৰীম হয়, এওঁ আহোঁতে লৈ আহিছিলে। আৰু সেয়াই, কি ক'ম, আপোনালোকে চাই থাকক। বহুত দেৰি হৈছে ভিডিঅ'টো দিয়াৰ, মোৰ নিজৰে বেয়া লাগিছে, ইমান আগৰ ভিডিঅ' দি আছোঁ, কিন্তু কিয় ইমান দেৰি হৈছে মই আপোনালোকক কৈ আছোঁ। আৰু এতিয়া হৈছে ৰাতিৰ গধূলিৰ সময়। মই এয়া বনাইছোঁ চাহ, আৰু চবেইতো গাখীৰ চাহ নাখায় ন, মায়ে লাল চাহেই খায়। মেইনলি মায়ে লাল চাহ খায়, অৱশ্যে আমি গাখীৰ চাহ খাওঁ। তো চাহ বনাইছোঁ, আৰু এইফালে মই লাগি গৈছোঁ মাছ ভাজাত। আৰু মই একদম অলপ অলপ বনাম দেই, কাৰণ আমাৰ বস্তুবিলাক এনেই থাকি যায়। নেক্সট ডে মা আৰু দেউতা একদম ভাত নাখায়, তো সেইকাৰণে এইবাৰ অলপ অলপ বনাম। আৰু এতিয়া মই কৈ আছোঁ ইমান দেৰি কিয় হ'ল। আৰু মানে সেইখিনি সময়তে আছিলে ভাইটিৰ বিয়া, 18 জানুৱাৰীত ভাইটিৰ বিয়া, ভাবক। মই গতিকে ইমান কাম থাকে এখন ডাঙৰ বিয়াত, গতিকে মই ভিডিঅ' আপলোড কৰাটো সম্ভৱেই নাছিলে। কিন্তু মই যি পাৰোঁ অকণ অকণ ৰেকৰ্ড কৰিহে গৈছিলোঁ। কিন্তু ইমান কাম থাকে, তাতে টিকলি আছেই, ঘৰৰ কামো, আৰু বিয়াৰ মানে বিয়াৰ এনেকুৱা কাম অৱশ্যে মই কৰিব লগা হোৱা নাই বাৰু। বজাৰ চজাৰ চব ভাইটিহঁতে কৰিছে। ভাইটি আৰু ভাইটিৰ হ'বলগীয়া ৱাইফ, সিহঁত দুটাই মিলি পেলাই কৰিছে বেছিভাগ। আৰু মাও যিহেতু অসুস্থ অকণমান, মাৰ গা চা ইমান ভাল নাছিলে, তো সেইকাৰণে চব মানে যি পাৰোঁ ৰেকৰ্ড কৰি গৈ আছিলোঁ, আপলোড কৰিব সময় নাছিলোঁ। বিয়াখনো গুচি গ'ল, আৰু এখন বিয়াত মানে বিয়াখন মই ৰেকৰ্ড কৰিব নোৱাৰিলোঁ একচুৱেলি, সঁচা কথা ক'ব গ'লে। নাজানো সেইখিনিও মই ক'ৰবাৰ পৰা যদি ক্লিপ এনেকৈ ৰাখিব পাৰোঁ, আনিব পাৰোঁ, কালেক্ট কৰিব পাৰোঁ, তেতিয়াহ'লে মই ভিডিঅ' দিম। আৰু তাৰ পাছত আকৌ কি হ'ল, বিয়া যোৱাৰ পিছত আমাৰ চবৰে অসুখ হ'ল, মানে মাৰটো অকণমান বাৰু বেছিয়ে হ'ল। তো সেয়াই, সেইকাৰণে মোৰ ইমান দেৰি হ'ল। আৰু সেইদিনাখন আছিল এয়া বেঙেনা বিলাহী মায়ে এইবিলাক পুৰিছিল, আলু পুৰিছিল, পিটিকা। এইখন আছিলে লোকেল মুৰ্গীৰ আঞ্জা। এইখন আছিল ব্ৰইলাৰ, যিখন মই খাই বহুত বেছি ভাল পাওঁ, সেইখন। আৰু দেখাইছিলোঁ আপোনালোকক এইখন ফুলকবি বিলাহীৰ মাছৰ আঞ্জাখন। তো সেয়াই, আমি চবেই মিলি পেলাই এনেকৈ খাইছিলোঁ। আৰু বহুত একো বনোৱা নাই দেই, চব্জি তব্জি চালাড একো বনোৱা নাই, কাৰণ কৈছোঁৱে আপোনালোকক চব ৰৈ যায়। এতিয়া আমি এনেকৈ মাটিত গৈ পেলাই খাইছিলোঁ। তো সেয়াই। আৰু বিয়াৰো যি আছে মই আপোনালোকক লাহে লাহে এতিয়া দি যাই থাকিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'বিলাক চাব। আৰু এয়া মাজতে 2 কপিমান টিকলি আৰু মোৰ ফটো। আৰু এতিয়া ভিডিঅ'টো এইখিনিতে এণ্ড কৰিম। নেক্সট আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। কিন্তু আকৌ এতিয়াই কৈ থৈছোঁ দেই, বহুত পুৰণা ভিডিঅ'হে দি থাকিম এতিয়া। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো দবাই দিব, আৰু অলপ প্ৰেছ কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনটো পাব। আৰু যিসকলে অলৰেডি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে, তেওঁলোকলৈ মোৰ ফালৰ পৰা বহুত বহুত মৰম আৰু ধন্যবাদ থাকিল। আৰু এয়া কোনদিনাৰ আছিল মোৰ ঠিক মনত নাই, টিকলি বা কি কৰি আছিল, মই ৰেকৰ্ড কৰি ৰাখিছিলোঁ, এইখিনিও আছিল, সেইকাৰণে দি দিলোঁ। আৰু যে বেগটো দেখিছে তাইৰ, এইটো কিনা দিনাখনৰ পৰাই মানে এৰা নাই, আনকি ৰাতি শুওঁতেও লগত ৰাখিছে। স্মাইলি বেগ হয়, তাই মানে খুব পচন্দৰ বেগটো, একদম এৰি নিদিয়ে। আৰু ইয়াতে তাই পইচাও আছে, ককাকে দিছে 100 টকামান আছে কিজানি, খুচুৰি পইচা 50 টকীয়া 20 টকীয়া এনেকুৱা। আৰু সেইকেইটাও কাকো নিদিয়ে দেই, মাজে মাজে চাই আকৌ সোমাই থয়।